নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ সুবৰ্ণালীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰ্লি প্ৰেগনেঞ্চি মানে গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহৰ কিছুমান সমস্যা, কি চিমটমছ দেখা দিয়ে আৰু তাক ল'বলগীয়া যত্নৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ বনাই যাবলৈ উৎসাহিত হওঁ। তেনেহ'লে আহক আজি আমাৰ আলোচনাটোলৈ আগবাঢ়োঁ। প্ৰেগনেঞ্চিৰ প্ৰথম চিমটমটোৱে হৈছে মিছ পিৰিয়ড। যেতিয়া আপোনালোকে মেনষ্ট্ৰুৱেল পিৰিয়ডটো মিছ কৰে, তাৰ এসপ্তাহ ৰখি পেলাই ঘৰতে আপোনালোকে ইউৰিন প্ৰেগনেঞ্চি টেষ্টটো কৰিব পাৰে। সেই প্ৰেগনেঞ্চি টেষ্টটো কেনেকৈ কৰিব লাগে, কি সাৱধানতা অৱলম্বন কৰি কৰিব লাগে, তাৰ বিষয়ে অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ। লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব বা আপুনি ওপৰৰ লিংকত ক্লিক কৰিলেও পাই যাব। সেইটো এবাৰ ভালকৈ চাই ল'ব, যাতে কেনেদৰে সুফলতাৰে এই টেষ্টটো কৰিব পাৰি। ছেকেণ্ড মষ্ট কমন চিমটমটো হৈছে নজিয়া এণ্ড ভমিটিং, তাৰমানে বমিৰ ভাৱ অহা বা বমি হোৱা। এইটো খুবেই কমন চিমটম। প্ৰায় 70 to 80% মহিলাৰে কম বেছি পৰিমাণে এই চিমটমটো দেখা যায় আৰ্লি প্ৰেগনেঞ্চিত। সাধাৰণতে এই বমি বা বমি ভাৱ অহাটো 7 weeks অনৱাৰ্ডছ বেছিকৈ দেখা যায়, তাৰমানে 1.5 মাহ হৈ যোৱাৰ পিছত। কাৰণ সেইখিনি সময়ত HCG হৰমনটো গাত বাঢ়িবলৈ আৰম্ভ হয়। আপ টু 10 weeks মেক্সিমাম, তাৰপিছত লাহে লাহে এইটো কমি আহে। যদিও ইয়াক ইংলিছত মৰ্ণিং ছিকনেছ বুলি কোৱা হয়, কিন্তু আচলতে এইটো মিছনমাৰ হয়। এই বমি ভাৱ বা এনেকুৱা ধৰণৰ বমি অহাটো এনেকুৱা নহয় যে অকল আপোনাৰ মৰ্ণিঙতে আহিব, এইটো থ্ৰু আউট আপোনাৰ ডে আহিব পাৰে, কিন্তু কমনলি মেক্সিমাম মহিলাৰ দেখা যায় যে মৰ্ণিঙত বেছিকৈ হয়। সেইকাৰণে ইয়াৰ নামটো মৰ্ণিং ছিকনেছ দিয়া হৈছে। আৰু ইয়াৰ পৰা বাচাৰ কিছুমান সৰু সৰু টিপছ আপোনালোকক মই দিব খুজিছোঁ। যেনে যদি আপোনালোকৰ খুব বেছি তেনেকুৱা ধৰণৰ ভাৱ হৈ আছে, ৰাতিপুৱা শুই উঠিয়ে ফটকৈ নামি নিদিব। বিচনাতে যেতিয়া সাৰ পাব, সাৰ পাই অকণমান 1-2 মিনিট আপোনালোকে ইলুটি শিলুটি কৰি থাকিব, বিচনাতে ইকাটি হৈ থাকিব। আৰু তাতে আপোনালোকে বিচনাতে থাকি ড্ৰাই ক্ৰেকাৰ্ছ, ড্ৰাই বিস্কিট, যেনেকৈ আপোনালোকৰ থিন এয়াৰউড বিস্কিট হ'ল, তেনেকুৱা ধৰণৰ ক্ৰেকাৰ্ছ হ'ল, তেনেকুৱা ধৰণৰ 1 বা 2খন বিচনাতে বহি পেলাই খাব। তাৰপিছত লাহে লাহে ভৰিকেইটা তলত থৈ পেলাইহে দিনটো ষ্টাৰ্ট কৰিব। ঘপককৈ উঠা বা ছাডেন মুভমেণ্টত এইটো বেছিকৈ প্ৰেচিপিটেট কৰে। আৰু পানী প্ৰচুৰ পৰিমাণে খাব লাগে, কিন্তু একেবাৰতে নহয়, অলপ অলপকৈ যিমানখিনি পাৰে। কাৰণ নহ'লে যদি আপুনি পানী বেছিকৈ খাই দিয়ে, তেতিয়াও এনেকুৱা ধৰণৰ চিমটমছবিলাক বেছিকৈ হয়। আৰু প্ৰ'টিন ৰিচ ফুড খাব লাগে, বেছিকৈ ফেট চৰ্বিযুক্ত আহাৰ নাখাব সেইখিনি সময়ত। এই সৰু সৰু টিপছকেইটা কৰিলে আপোনালোকে যথেষ্টখিনি এই বমি বা বমি ভাৱ অহাৰ পৰা হাত সাৰিব পাৰে। 3 নম্বৰটো হ'ল ব্ৰেষ্ট টেণ্ডাৰনেছ। আৰ্লি প্ৰেগনেঞ্চিত কেতিয়াবা কিছুমান মহিলাৰ ব্ৰেষ্টত টেণ্ডাৰনেছ হোৱা আৰম্ভ হয়, নিপিলতো টেণ্ডাৰনেছ কিছুমানৰ হয়। এইটো ভয় খাব নালাগে, কাৰণ যেতিয়া আপোনালোকৰ প্ৰেগনেণ্ট হয়, তেতিয়ালৈকে ব্ৰেষ্টৰো কিছুমান ডেভেলপমেণ্ট আৰম্ভ হয়। নিজকে সি প্ৰিপেয়াৰ কৰে লেক্টেশ্যন, মানে বেবীৰ গাখীৰ খোৱাৰ বাবে। চ' এইখিনি অলপ কিছুমান টিংলিং, অকণমান আপোনাৰ নিডলিং, মানে অকণমান বেজিয়ে খোচা পিন্ধা নিচিনা কৰা, বা চিম্পলি আপোনাৰ হাত দিলে অলপমান দুখ পোৱা নিচিনা ভাৱ এটা আহে। চ' সেইটো কমন। আৰু এটা হ'ল চিমটম কমনকৈ আমি দেখা পাওঁ প্ৰেগনেঞ্চিত, সেইটো হ'ল ইনক্ৰিজ ফ্ৰিকুৱেঞ্চি অফ ইউৰিনেশ্যন, তাৰমানে ঘনে ঘনে পেচাব লগা। এইটো কিহৰ কাৰণে হয়? ইউট্ৰাছ আৰু ব্লাডাৰ, মানে জৰায়ুটো আৰু মূত্ৰাশয়টো একদম ওচৰা ওচৰিকৈ থাকে, এটা ইটোৰ ওপৰত উঠি থাকে। ইউট্ৰাছটোৰ পিছফালে থাকে এনেকৈ, তাৰ আগত এনেকৈ ব্লাডাৰটো থাকে। আৰু যেনেকৈ যেনেকৈ ইউট্ৰাছটো ডাঙৰ হৈ যায়, সি গধুৰ হৈ যায়, আৰু গধুৰ হৈ পেলাই কি কৰে, সি ব্লাডাৰৰ ওপৰত প্ৰেছাৰ দিয়া আৰম্ভ কৰে। আৰু প্ৰেছাৰ দিলে কি হয়, ঘনে ঘনে পেচাব লাগে। আৰু এইখিনি সময়ত ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন, পেচাবৰ ইনফেকশ্যন, সংক্ৰমণৰো চান্সটো অলপ বেছি থাকে মহিলাসকলৰ। সেইকাৰণে কি কৰিব, পানী প্ৰচুৰ পৰিমাণে খাব। এনেকুৱা নহয় যে আপোনাৰ কিছুমান এনেকুৱা কৰে যে ঘনে ঘনে পেচাব লাগিছে, মই পানীটো কমাই দিওঁ, কিন্তু সেইটো কৰিলে হিতে বিপৰীতহে হ'ব। গতিকে পানী প্ৰচুৰ পৰিমাণে খাব এইখিনি সময়ত, যাতে আৰ্লি প্ৰেগনেঞ্চিত আপোনালোকৰ পেচাবৰ ইনফেকশ্যনৰ পৰা হাত সাৰি থাকিব পাৰে। আৰু কিছুমান চিমটমছ আছে, যেনে ধৰি লওক আপোনাৰ টায়াৰ্ডনেছ হয়, খুব শ্লিপিনেছ এটা হ'ব, বা হঠাৎ আপোনাৰ ডিজিনেছ এটা আহে। এনেকুৱা ধৰণৰ কিছুমান চিমটমছো আৰ্লি প্ৰেগনেঞ্চিত দেখা যায়। কনষ্টিপেশ্যনো খুব কমন এইখিনি সময়ত, কাৰণ আমাৰ মহিলাসকলৰ গাত সেইখিনি সময়ত প্ৰজেষ্ট্ৰন হৰমনটো বাঢ়া আৰম্ভ কৰে। আৰু এই প্ৰজেষ্ট্ৰন হৰমনটোৱে আমাৰ ভিতৰৰ যিবিলাক নাড়ীৰ চলাচল আৰু গোটেই ছফ্ট মাছলছবিলাক ৰিলেক্স কৰি থয়। আৰু তাৰ কাৰণে কনষ্টিপেশ্যন, মানে কোষ্ঠকাঠিন্য বুলি যিটো কওঁ অসমীয়াত, সেইটো খুবেই কমন থ্ৰু আউট প্ৰেগনেঞ্চি। কিছু সংখ্যক মহিলাৰ মূৰৰ বিষ বা ভৰিৰ বিষো এইখিনি সময়ত কমন, বিশেষকৈ যিসকলৰ কেলছিয়ামৰ অভাৱ আছে বা ভিটামিন D3ৰ অভাৱ আছে, তেওঁলোকৰ এইটো ভৰি বিষ সাধাৰণতে দেখা যায় আৰ্লি প্ৰেগনেঞ্চিৰ সময়ত। আৰু এটা কথা এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, ইমপ্লাণ্টেশ্যন ব্লিডিঙৰ ওপৰত। ইমপ্লাণ্টেশ্যন ব্লিডিংটো কি হয়, যেতিয়া
ফাৰ্টিলাইজ এগটো আহি পেলাই ইউট্ৰাছত ইমপ্লাণ্ট হয় তেতিয়া কিছু সংখ্যক মহিলাৰ দেখা যায় যে অলপ সাধাৰণ ব্লিডিং এটা হয় সেইটো কিছুমানে মিছ কৰে যে বা তেওঁলোকে ভাবে যে মোৰটো হেৰি হৈছে পিৰিয়ডছ হৈছে চ' সেইটো ভুল কৰা যায় কিন্তু এনেকুৱা নহয় যে প্ৰেগনেঞ্চিত হোৱা যিকোনো ধৰণৰ ব্লিডিঙে আপোনালোকে নৰ্মেল বুলি ভাবিব ইমপ্লাণ্টেশ্যন ব্লিডিং হয়নে নহয় সেইটো আমি কিছুমান টেষ্ট কৰি পেলাই তাৰপিছত আমাৰ ওচৰত আহি যেতিয়া আপোনালোকে আহিব আমি কিছুমান টেষ্ট বা পৰীক্ষা কৰিহে আমি গম পাম যে সেইটো ইমপ্লাণ্টেশ্যন ব্লিডিং যে সেইটো কোনো এবনৰ্মেল ব্লিডিং নহয় প্ৰেগনেঞ্চিৰ সময়ত যিকোনো ধৰণৰ ব্লিডিঙে অলপ সাৱধানতাৰে অলপ সতৰ্কতাৰে চাব লাগে কাৰণ ক'বতো নোৱাৰি আপোনাৰ সেইটো কিহৰ কাৰণে ব্লিডিং হৈছে ইমপ্লাণ্টেশ্যন ব্লিডিংটো হ'ব পাৰে কিন্তু এইটো নহয় যে প্ৰত্যেকটো ব্লিডিঙে সেইটো ইমপ্লাণ্টেশ্যন ব্লিডিঙৰ কাৰণে হৈছে হয়তো এইটো কিবা বেলেগ কাৰণতো হ'ব পাৰে এতিয়া হ'ল যেতিয়া আপোনালোকে ঘৰত নিজে ইউৰিন প্ৰেগনেঞ্চি টেষ্ট কৰিলে কৰি পেলাই গম পালে যে প্ৰেগনেণ্ট হ'ল তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকে ডক্টৰৰ ওচৰলৈ আহিব প্ৰথম ভিজিটৰ কাৰণে যিমান পাৰে সোনকালে এনেকুৱা নহয় যে প্ৰেগনেঞ্চি টেষ্টটো গম পালোঁ পজিটিভ হ'ল আৰু কেইদিনমান ৰখি পেলাই তাৰপিছত ডক্টৰৰ ওচৰত যাওঁ তেনেকুৱা নকৰিব যেতিয়াই গম পাব তেতিয়াই আহিব আপোনালোকে যেতিয়া আমাৰ ওচৰত আহে তেতিয়া আমি কি কৰোঁ আমি আপোনালোকৰ এটা ডিটেইল হিষ্ট্ৰী লওঁ মহিলাগৰাকীৰ পাৰ্চনেল হিষ্ট্ৰী তাৰমানে তেওঁৰ আগতে কিবা বেমাৰ আজাৰ হৈছে নেকি তেখেতৰ ফুড হেবিটছ কেনেকুৱা তেওঁৰ কিবা এডিকশ্যন আছে নেকি কিবা চাৰ্জাৰী হৈছে নেকি সেইবিলাক গোটেইখিনি আমি হিষ্ট্ৰী লওঁ লগতে ফেমিলি হিষ্ট্ৰীও ইকুৱেলি ইম্পৰ্টেণ্ট ফেমিলিত কাৰোবাৰ ধৰি লওক হাই ব্লাড প্ৰেছাৰ আছে নেকি কাৰোবাৰ ডায়েবেটিছ আছে নেকি কাৰোবাৰ থাইৰয়ডৰ বেমাৰ আছে নেকি এই গোটেইখিনি হিষ্ট্ৰী আমি মহিলাগৰাকীক সোধোঁ তাৰপিছত তেখেতৰ এটা জেনেৰেল চেকআপ হয় তেখেতৰ পাছ ব্লাড প্ৰেছাৰ শৰীৰৰ ওজন সেইবিলাক আমি গোটেইখিনি ৰেকৰ্ড কৰোঁ লগতে লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড তেখেতৰ লাষ্ট মাহেকীয়া ডেট কেতিয়া আছিলে সেইবিলাক আমি গোটেইখিনি ৰেকৰ্ড কৰি পেলাই তেখেতক এটা ভৱিষ্যতৰ যিটো ছিৰিজ আমি কৰি যাম প্ৰত্যেক মাহে মাহে তেখেতে আহিব লাগিব চ' সেনেকুৱা ধৰণৰ কিছুমান আমি ৰেকৰ্ড আমি ৰাখিব লাগে নিজৰ লগত চ' সেইখিনি আমি প্ৰস্তুত কৰোঁ যাতে আমাৰ পাছলৈ সেই অনুপাতে কিবা যদি হীন দেৰি ঘটিছে সেইবিলাক হিচাপে আমি আগতীয়াকৈ গম পাওঁ আৰু গম পাই পেলাই তাৰ আমি ট্ৰিটমেণ্ট দিবলৈ সাজু হৈ থাকোঁ লগতে আৰ্লি প্ৰেগনেঞ্চিত কিছুমান টেষ্টটো এডভাইচ কৰা হয় ৰুটিন টেষ্ট হয় সেইখিনি প্ৰত্যেকগৰাকী প্ৰেগনেণ্ট বা গৰ্ভৱতী মহিলাই প্ৰথম অৱস্থাত কৰিবই লাগে যেনে আপোনাৰ হিমগ্ল'বিন কৰিলোঁ ব্লাড ছুগাৰ কৰিলোঁ VDRL তাৰমানে কিছুমান ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ কিছুমান আছে সেইবিলাক আছে নেকি সেইটো কাৰণে VDRL কৰা হয় ভাইৰলজি আজিকালি কৰিবই লাগে HIV হেপাটাইটিছ B এইবিলাক চাবই লাগে লগতে আপোনাৰ ৰুটিন ইউৰিন এক্সামিনেশ্যন কিবা ইনফেকশ্যন আছে নেকি পেচাবত যদি পেচাবত ইনফেকশ্যন আছে আমি আগতীয়াকৈ কিয়ৰ কৰি ল'ব লাগিব যাতে প্ৰেগনেঞ্চি আগবাঢ়োতে সি আকৌ কিবা প্ৰব্লেম ক্ৰিয়েট নকৰে আৰু ব্লাড গ্ৰুপিং এণ্ড টাইপিং সেইটোও কৰা হয় থাইৰয়ড প্ৰফাইলটো চোৱা হয় ভিটামিন D3 কিছুমান ক্ষেত্ৰত চোৱা হয় যদি আমি ভাবোঁ যে তেখেত ভিটামিন D3 ইনচাফিচিয়েঞ্চি আছে বা ডেফিচিয়েঞ্চিত ভোগ কৰি আছে আৰু লগতে খুবেই ইম্পৰ্টেণ্ট যে এখন আল্ট্ৰাচাউণ্ড কৰা আৰু এই আল্ট্ৰাচাউণ্ডখন ট্ৰান্সভেজাইনেল ছ'ন'গ্ৰাফি বুলি কয় ভেজাইনাৰ থ্ৰু দি কৰা হয় আৰ্লি প্ৰেগনেঞ্চিত পেটেদি যদি চাই পাৰ এবডমিনেলি যদি আল্ট্ৰাচাউণ্ড কৰে কেতিয়াবা কিছুমান বস্তু মিছ কৰিব পাৰি গতিকে এইটো ট্ৰান্সভেজাইনেল ছ'ন'গ্ৰাফি কৰাটো বেছি ইম্পৰ্টেণ্ট আৰু খুব ভাল ৰিপৰ্ট দিয়ে আৰু এই প্ৰেগনেঞ্চিত কোনো ধৰণৰ হাৰ্ম নকৰে এইটো অকণো ভয় কৰিব নালাগে আৰু এইটো দুখো নাপায় আপোনালোকে আৰ্লি প্ৰেগনেঞ্চি আল্ট্ৰাচাউণ্ডটো আমি দুটা কাৰণেই চাওঁ মেইনলি প্ৰথমটো হ'ল আপোনাৰ লোকেশ্যনটো যে সি ইউট্ৰাছত আছেনে নাই আৰু জেষ্টেশ্যনেল চেকটো চাবৰ কাৰণে যে চেকটো আপোনাৰ ঠিকে থাকে দেখিছোঁনে নাই ইউট্ৰাছত জেগাত আছেনে নাই কিবা ব্লিডিং চিডিং আছে নেকি কাষত সেইটো চাবৰ কাৰণে আৰু কেতিয়াবা আৰ্লি প্ৰেগনেঞ্চিত আমাৰ এটা নে টুইন প্ৰেগনেঞ্চি সেইটোও আমি গম পাওঁ টুইন মানে ছিংগুলাৰ প্ৰেগনেঞ্চি নে মাল্টিপল প্ৰেগনেঞ্চি সেইটোও কেতিয়াবা গম পোৱা যায় আৰু এইকেইটাৰ কাৰণে আৰ্লি প্ৰেগনেঞ্চিত এইটো আল্ট্ৰাচাউণ্ড খুবেই ইম্পৰ্টেণ্ট আৰু এটা আল্ট্ৰাচাউণ্ড কৰা হয় 10 to 13 উইক্সৰ ভিতৰত সেইটো হ'ল আপোনাৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এন'মেলি স্কেন এই এন'মেলি স্কেনটোত লগতে এটা ব্লাডৰ টেষ্টো কৰা হয় সেইটো হ'ল ডাবল মাৰ্কাৰ টেষ্ট এই দুটা টেষ্টে চাই যে বেবীৰ কিবা এন'মেলি আছে নেকি কনজেনিটেল এন'মেলি কিছুমান আছে নহয় স্পেচিয়েলি ডাউন চিণ্ড্ৰম আছে নেকি কিছুমান অকণমান মেণ্টেলি ৰিটাৰ্ডেড বেবী আছে ডাউন চিণ্ড্ৰমৰ কাৰণে তেওঁলোকৰ মেণ্টেল ৰিটাৰ্ডেশ্যন হয় সেইটো আৰ্লি প্ৰেগনেঞ্চি আল্ট্ৰাচাউণ্ড যিটো আমি কৰোঁ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এন'মেলি স্কেন সেইটোত ধৰা পৰে লোকেল ট্ৰান্সলুচেঞ্চি বুলি চাই ইয়াতে এটা বস্তু এটা আমি চাওঁ আল্ট্ৰাচাউণ্ডত চ' সেইটো বস্তু চাই পেলাই আৰু লগতে ডাবল মাৰ্কাৰ টেষ্টো কৰা হয় এই দুটা চাই পেলাই এইটো বস্তু যদি কিবা কাৰণত হৈছে তেনেহ'লে আগতীয়াকৈ গম পাব পাৰি ইয়াৰ লগতে এই টেষ্টখিনিৰ এডভাইচ কৰাৰ লগতে আমি আপোনাক কিছুমান ভিটামিনছো খাবলৈ দিওঁ এটাটো হ'ল নাম্বাৰ 1 হ'ল ফলিক এচিড খুবেই ইম্পৰ্টেণ্ট বেবীৰ কিছুমান নিউৰেল টিউব ডিফেক্ট নহ'বৰ কাৰণে গতিকে এই বস্তুটো কেতিয়াও স্কিপ নকৰিব সেইকাৰণেও খুব ইম্পৰ্টেণ্ট যে আপোনালোকে যেতিয়াই গম পায় প্ৰেগনেঞ্চি হোৱা ইউৰিন টেষ্টত গম পালে তেতিয়াই লগে লগে আপোনালোকে ডক্টৰৰ ওচৰত আহিব
এই ফলিক এচিডৰ ডেফিচিয়েঞ্চিয়ে কেতিয়াবা খুব মাৰাত্মক নিউৰেটিভ ডিজৰ্ডাৰ কিছুমান কৰে বেবীৰ আৰু এই আচলতে যিটো ফলিক এচিড হয় সেইটো প্ৰেগনেঞ্চি হোৱাৰ আগৰ পৰাই খাব লাগে মিনিমাম 3 মাহ প্ৰি কনচেপশ্যন লেভেলত আমি এডভাইচ কৰোঁ কিন্তু অবভিয়াছলি আপোনালোকেতো গম নাপায় যে 3 মাহ এক্সেক্ট পিছতে আপোনাৰ প্ৰেগনেঞ্চি হ'ব গতিকে যেতিয়া আপোনালোকে প্ৰেগনেঞ্চি প্লেন কৰে তেতিয়াৰ পৰা এই ফলিক এচিড টেবলেটটো অভাৰ দ্য কাউণ্টাৰ এভেইলেবল ফাৰ্মাচীত গৈ আপোনালোকে নিজে খাব পাৰে যে ফলিক এচিড টেবলেট খাওঁ বুলি আপোনালোকে ক'লেই হ'ল চ' এই টেবলেটটো খোৱা ষ্টাৰ্ট কৰিব আৰু এইটো ফাৰ্ষ্ট 3 মান্থছত খোৱাটো খুবেই ইম্পৰ্টেণ্ট আৰু পাছততো এইটো আইৰণৰ লগতে ইউজুৱেলি আজিকালি কম্বাইন কৰি দিয়া থাকে চ' থ্ৰু আউট প্ৰেগনেঞ্চি এইটো খোৱাই হয় আৰু লগতে মাল্টিভিটামিনছো আমি দিওঁ যদি আমি দেখিছোঁ যে মহিলাগৰাকীৰ কিছুমান ডেফিচিয়েঞ্চি থাকিব পাৰে আজিকালিতো মানুহৰ সাধাৰণতে থাকেই ডেফিচিয়েঞ্চি যিমানে নাখাওক কিয় কেতিয়াও পূৰা নহয়গৈ গতিকে মাল্টিভিটামিনছ খাওঁ লগতে DHA থকা যিটো ব্ৰেইন ডেভেলপমেণ্ট বেবীৰ ইণ্টেলিজেঞ্চ কোৱেশ্যনটোৰ কাৰণে আজিকালি খুবেই ইম্পৰ্টেণ্ট বুলি ধৰা হয় চ' সেইটোও দিয়া হয় আৰু লগতে কিছুমান চিম্পটমেটিক ৰিলিফৰ কাৰণেও আপোনালোকক কিছুমান আমি দৰৱ প্ৰেছক্ৰাইব কৰোঁ যদি ধৰি লওক আপোনাৰ খুব বমি বা বমি ভাৱ আহি আছে খাবলৈ ববলৈ মন নোযোৱা হৈছে সেইটো যিটো খুবেই কমন মই আগতে ক'লোঁ লছ অফ এপেটাইট ভাগৰ চাগৰ লাগি থকা অনাম্বৰত শ্লিপিনেছ টায়াৰ্ডনেছ এইবিলাক খুবেই কমন চ' তাৰ কাৰণেও যদি আপোনালোকৰ চিম্পটম ৱাইজ কিবা দৰকাৰ হৈছে মেডিচিন তেতিয়াহ'লে আমি দিওঁ কিন্তু যিমান পাৰোঁ আমি কম মেডিচিন দিবলৈ চেষ্টা কৰোঁ যাতে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত কি হয় বেবীৰ ডেভেলপমেণ্ট হৈ থাকে বেবীৰ অংগ পতংগবোৰ সেইখিনি সময়তে হৈ থাকে গতিকে যিমান কম আমি দিব পাৰোঁ সিমানেই ভাল যিকোনো ধৰণৰ দৰৱ যদি প্ৰেছক্ৰিপশ্যনৰ বাহিৰত আপোনালোকে ব্যৱহাৰ কৰিব খোজে ডেফিনেটলি আপোনালোকৰ ডক্টৰক কনচাল্ট কৰি পেলাই তাৰপিছতে খাব এতিয়া আহোঁ কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে মই ইয়াৰ ওপৰত প্ৰেগনেঞ্চিত কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে অলৰেডি এটা ভিডিঅ' বনাইছোঁ সেইটো লিংকো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব বা ওপৰৰ লিংকত ক্লিক কৰিলে সেই ভিডিঅ'টো চাই ল'ব পাৰিব মেইন কথা হ'ল এটাই মনত ৰাখক যে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ যিটো প্ৰথম 3 মাহ বেবীটো খুবেই সৰু থাকে গতিকে এক্সট্ৰা খাবলৈ দৰকাৰ নহয় নৰ্মেলি মহিলাগৰাকীক এৰাউণ্ড 2000 to 2100 কেলৰিজ পাৰ ডে দৰকাৰ হয় আৰু প্ৰেগনেঞ্চিৰ সময়ত 2500 মান বাঢ়ি যায় গতিকে ইমান সাংঘাতিক বেছি খাবলৈ দৰকাৰ নহয় আৰু প্ৰথম 3 মাহত কি হয় বেবীটো একেবাৰে সৰু থাকে গতিকে আমি ইমান এডভাইচ নকৰোঁ যে একেবাৰে সাংঘাতিক আপুনি খাওক নৰ্মেলি এইখিনি সময়ত আপুনি যি ভাল পায় হেল্থি বস্তু যি ভাল পায় য'ত আপোনাৰ প্ৰচুৰ পৰিমাণে প্ৰটিনছ কাৰ্বহাইড্ৰেটছ ফেটছ ভিটামিনছ মিনাৰেলছ যিটো আপুনি ছিজনেল বতৰীয় যিখিনি আপোনাৰ শাক চব্জি থাকিলে ফল মূল থাকিলে সেইখিনি আপুনি খাব আৰু ঘৰৰ বস্তুৱে খাবলৈ বেছিকৈ যত্ন কৰিব বাহিৰৰ বস্তু খাবলৈতো আমি মানাই কৰোঁ কাৰণ এইখিনি সময়ত পেটৰ ইনফেকশ্যন হ'লেও বৰ ডাঙৰ কথা হয় লগতে প্ৰচুৰ পৰিমাণে আপুনি পানী খালে গতিকে চিম্পলকৈ খালেই হ'ল ইমান একো সাংঘাতিক বস্তু আপুনি প্ৰথম 3 মাহত খাবলৈ দৰকাৰ নাই বা পাছলৈও দৰকাৰ নাই আচলতে নৰ্মেল হেল্ডি ফুড বুলি আমি যিখিনি জানো সেইখিনি খাই থাকিলে যথেষ্ট প্ৰথম 3 মাহত আপোনাৰ ৱেইট গেইন নহ'বও পাৰে সেইটো কাৰণে ভয় খাব নালাগে পাছৰ ফালে আপুনি কেঁচাপ আৰামত কৰি যাব গতিকে প্ৰথম 3 মাহত কিছুমান মহিলাৰ দেখা যায় যে যদি খাবলৈ ববলৈ ইমান মন নাথাকে তেওঁলোকে 2-3 কেজি অলপমান লুজো কৰিব পাৰে গতিকে ইমান ভয় খাব নালাগে আৰু প্ৰথম 3 মাহত আপুনি হেল্ডি হৈ থকাটোৱে বেছি ইম্পৰ্টেঞ্চ দিব লাগে বেছি জবৰদস্তি খাবলৈ গ'লে বমি বা বমিৰ ভাৱ এইবিলাক বেছিহে হ'ব কিছুমান ধৰণৰ খাদ্য আপুনি এভইড কৰিব লাগে তাৰ ওপৰত মই কওঁ সেইটো হ'ল আনপেষ্টাৰাইজ ডেইৰী বা ডেইৰী প্ৰডাক্টছ ৰ বা আণ্ডাৰকুকড মিট তাৰমানে ভালকৈ সিজিব লাগিব বস্তুটো মিটটো আপুনি যিয়ে বনায় ফিছ মাছ বা মাংস যিয়ে বনায় সেইটো ভালকৈ কুক কৰি পেলাই বনাই পেলাই খাব আধা কেঁচা যাতে হৈ নাথাকে কোনো ফালৰ পৰা শাক চব্জি বা ফল মূল ভালকৈ আপুনি যিয়ে নাখায় কিয় খুব ভালদৰে ধুই পেলাই খাব যাতে কোনো ধৰণৰ ইনফেকশ্যন আপোনাৰ গাত যাব নোৱাৰে আৰু লগতে যদি আপুনি প্ৰচুৰ পৰিমাণে চাহ কফি কিছুমানে খোৱা দেখা যায় সেইবিলাক আপুনি ট'টেলি এভইড কৰিব লাগিব যদি এলকহল খায় স্মকিং কৰে সেইটো আপুনি এভইড কৰিব লাগিব যদি খুব তামোল পাণ মছলা একদম চাধা তাধা দি পেলাই খায় এবাৰ তামোল পাণ এনেই শুদাই খালেও সেইটো আপুনি এভইড কৰিব লাগিব আৰু কিছুমান সাগৰীয় ফিছ যিবিলাকত আপোনাৰ মাৰ্কাৰী খুব বেছি থাকে এই লিষ্টখন আপোনালোকে ইয়াত চালে পাই যাব সাধাৰণতে আমাৰ অসমত ইমান বেছি সাগৰীয় ফিছ আমি নাখাওঁ তথাপিও মই কৈ দিছোঁ এইখিনি সাগৰীয় ফিছ যদি আপোনালোকে খায় তেন্তে এইখিনি এভইড কৰাই ভাল কাৰণ ইয়াত মাৰ্কাৰী বহুত থাকে আৰু মাৰ্কাৰী আমি জানো ইটছ এ হেভি মেটেল আৰু এইটো পয়জনাছ ফৰ হেল্থ আৰু কিছুমান বহুত ধৰণৰ ভিডিঅ'ত আহে যে এইটো নাখাব সেইটো নাখাব বিশেষকৈ দেখা যায় যে পাইনএপলছ নাখাবলৈ কয় মানে আনাৰস নাখাবলৈ কয় অমিতা নাখাবলৈ কয় কিছুমানে আঙুৰ নাখাবলৈ কয় কিছুমানে কল নাখাবলৈ কয় এইটোৰ ওপৰত কোনো ধৰণৰ চাইণ্টিফিক বেচিছ নাই আমি লিটাৰেচাৰত কেতিয়াও পোৱা নাই যে এনেকুৱা ধৰণৰ বস্তু খালে আপোনাৰ কিবা অপকাৰ হ'ব প্ৰেগনেঞ্চিৰ গতিকে মই নকওঁ যে এইটো আপোনালোকে এভইড কৰিব গোটেইকেইটাই খুব ভাল ফল অবভিয়াছলি আনাৰসবিলাক পকা আনাৰস বা পকা অমিতা খালে আপোনালোকৰ একো অপকাৰ নকৰে আৰু যদি আপোনাৰ যিটো বস্তু তেওঁলোকে কিছুমান ভিডিঅ'ত বা কিছুমান ৱেবছাইটত দেখা গৈছে যে কিছুমান প্ৰডাক্ট আছে কিছুমান
মেটেৰিয়েলছ বা কেমিকেলছ আছে এইবিলাক বস্তুত তেওঁলোকে কৈ থাকে উল্লেখ কৰি থাকে সেই বস্তুটো আপোনাৰ শৰীৰত মানে যিটো বেবিক হাৰ্ম কৰিব পৰাকৈ গোট খাবলৈ হ'লে আপুনি বহুত খাব লাগিব মিনিমাম আপোনাৰ 5-10টা আনাৰস 5-10টামান কেঁচা অমিতা আপুনি খাব লাগিব চ' অবভিয়াছলি সেইটো কামটো কোনেও নকৰে গতিকে যদি আপুনি বতৰ কেতিয়াবা আপোনাৰ পকা আনাৰস খাবলৈ মন গ'ল পকা অমিতা খাবলৈ মন গ'ল কল খাব মন গ'ল গ্ৰেপছ খাব মন গ'ল আপুনি খাব পাৰে তাত কোনো আপত্তি নাই লগতে কিছুমান বস্তু এভইড কৰিব চেষ্টা কৰিব প্ৰেগনেঞ্চিত যেনে হ'ল ষ্ট্ৰেনুৱাছ এক্সাৰচাইজ মানে যদি আপুনি আগৰ পৰা যিখিনি ধৰণৰ এক্সাৰচাইজ কৰি আছে সেইখিনি ধৰণৰ এক্সাৰচাইজ কৰাত প্ৰেগনেঞ্চিত কোনো বাধা নাই কিন্তু নতুনকৈ একো ধৰণৰ খুব ষ্ট্ৰেনুৱাছ বা খুব ভাগৰ লগা এক্সাৰচাইজ আপোনালোকে আৰম্ভ নকৰিব সেইটোৱে কেতিয়াবা দিগদাৰ দিব পাৰে লগতে ফিজিকেল ৰিলেশ্যন প্ৰথম 3 মাহত নকৰাই ভাল লং ডিষ্টেঞ্চ জাৰ্ণি নকৰাই ভাল আৰু শেষত কিছুমান ৱাৰ্নিং চাইন্সৰ কথা মই কৈ যাওঁ কিছুমান ৱাৰ্নিং চাইন্স আছে যিবিলাক যদি ভগৱানে নকৰক হয় তেতিয়াহ'লে লগে লগে ডক্টৰৰ কাষ চাপিব এটাটো হ'ল চিভিয়াৰ পেইন এবডমেন খুব বেছি আপোনাৰ যদি পেট বিষাইছে সাধাৰণতে অলপমান পেটৰ বিষ তলপেটৰ বিষটো প্ৰেগনেঞ্চিত কমন তাৰমানে বিশেষকৈ তেওঁলোক সেইসকল মহিলাক দেখা যায় যিসকল মহিলাৰ অকণমান মাহেকীয়াৰ সময়ত অলপমান পেটৰ বিষ থাকে গতিকে তেনেকুৱা ধৰণৰ পেটৰ বিষটো তেওঁলোকে যিটো ফিল কৰে যে মাহেকীয়া হোৱাৰ আগে আগে পিৰিয়ডছ হোৱাৰ আগে আগে যিটো ধৰণৰ এটা মানুহৰ মহিলাগৰাকীৰ মনত এইটো ফিলটো আহে যে মোৰ এতিয়া পিৰিয়ডছ হ'বলৈ হৈছে চ' তেনেকুৱা ধৰণৰ ফিল এটা কমন হয় কিন্তু খুব বেছি চিভিয়াৰ পেইন বা যদি আপোনাৰ খুব বেছি বমি হৈছে যে একদম ইউৰিন কমি গৈছে পেচাবটো কমি গৈছে খুব হেভি ব্লিডিং হোৱা ষ্টাৰ্ট হৈছে সাধাৰণতে যিটো ইমপ্লাণ্টেশ্যন ব্লিডিঙৰ কথা কৈছোঁ সেইটো খুব কম হয় স্পটিং টাইপ হয় কিন্তু তাৰ পৰিৱৰ্তে যদি খুব হেভি ব্লিডিং হোৱা ষ্টাৰ্ট হৈছে খুব ডিজিনেছ হৈছে খুব মূৰ ঘূৰাইছে বিচনাৰ পৰা উঠিবই পৰা নাই ইমানেই বমি চমি হৈছে যে আপোনালোকৰ একদম খাব পৰা নাই জিভা শুকাই গৈছে পেচাব কমি গৈছে এনেকুৱা ধৰণৰ চিমটমত ঘৰত নাথাকিব লগে লগে আপোনালোকে ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিব আৰু এটা কথা মই শেষত আৰু এটা কথা কৈ যাওঁ যে আপোনালোকে দেখা যায় যে মহিলাসকল খুব উত্ৰাৱল হৈ যায় যে ইউৰিন টেষ্ট পজিটিভ অহাৰ লগে লগে সকলোকে জনাবলৈ মন যায় অবভিয়াছলি মন যাবই সকলোকে জনাবলৈ ইমান এটা আনন্দৰ কথা কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে প্ৰথম 3 মাহলৈকে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে থাকে কাৰণ প্ৰথম 3 মাহত ৰিস্ক থাকে বেবিটো অলপমান থিতাপি লোৱাটো পৰা আৰম্ভ কৰি পেলাই গোটেইখিনি প্ৰচেছটো পাৰ হৈ যাবলৈ মিনিমাম 3 মাহ সময় লাগে 3 মাহৰ পিছত প্ৰেগনেঞ্চি ছেফ পিৰিয়ড আৰম্ভ হয় আৰু সেইখিনি হৈ যোৱাৰ পিছত গোটেইখিনি আমি টেষ্ট কৰাৰ পিছত যেতিয়া দেখা পাওঁ যে চব ঠিকে আছে 3 মাহৰ পিছত আপোনালোকে অতি আনন্দ সহকাৰে এই নিউজটো আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ডছৰ মাজত দিব পাৰে আশা ৰাখিছোঁ মই প্ৰায় গোটেইখিনি কথাই প্ৰথম 3 মাহত যি সমস্যা হ'ব পাৰে বা যি ধৰণৰ আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে তাৰ গোটেইখিনি উত্তৰ দিবলৈ পাৰিছোঁ আপোনালোকে যদি আৰু কিবা আপোনালোকৰ যদি মনত প্ৰশ্ন আহে আপোনালোকে নিশ্চয়কৈ মোক কমেণ্ট ছেকশ্যনত সুধিব মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব প্ৰেগনেঞ্চিৰ ওপৰত মই এটা শৃংখলা আৰম্ভ কৰিম বুলি ভাবিছোঁ এইটো ভিডিঅ' তাৰ প্ৰথম খণ্ড আশা ৰাখিছোঁ আপোনালোকে ভাল পাব তেনে আজিলৈ আহিছোঁ নমস্কাৰ